টাইম এইডৰ লৈ আহিছো প্ৰাইজ ষ্টৰী প্ৰেজেন্ট ফাৰ্ষ্ট অন টাইম এইড বিগ ব্ৰেকিং ৰাজ্যত সংঘটিত হৈছে নিশা ভয়ংকৰ ঘটনা সমগ্ৰ ৰাজ্য কঁপাই গৈছে ভয়ংকৰ ঘটনাই আৰু এই ভয়ংকৰ ঘটনাত এজনকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে আৰু 5 জনকৈ লোক আহত হৈছে আৰু ৰাজপথলৈ ওলাই আহিছে শ লোক অৰ্থাৎ এই মাজনিশা এই ভয়ংকৰ ঘটনাত ৰাজপথলৈ শ লোক ওলাই আহিছে আমি জনাবলৈ চেষ্টা কৰিছো প্ৰাইজ ষ্টৰী প্ৰেজেন্ট ফাৰ্ষ্ট অন বিগ ব্ৰেকিং মাজনিশা ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ ঘটনা ওলাই আহিছে ৰাজপথলৈ শ লোক আৰু ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত হৈছে তিনিটাকৈ বাসগৃহ আৰু জীৱন্তে অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱাইছে এগৰাকী বৃদ্ধাই আৰু গুৰুতৰভাৱে আহত হৈছে 5 জনকৈ লোক আৰু আহত লোক কেইজনৰ নাম হৈছে কামাল হাসান মফিদুল ইছলাম সাইদুল ইছলাম জাহিদুল ইছলাম আৰু শহীদুল ইছলাম আহতসকলক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰা হৈছে আৰু সময়মতে অগ্নি নিৰ্বাপক বাহিনী উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু শীঘ্ৰে ক্ষতিপূৰণৰ দাবীত ক্ষোভিত হৈছে ৰাইজসকল আমি জনাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তৰে ভয়ংকৰ খবৰ কলগাছিয়াৰ খাৰবাল্লিত সংঘটিত হৈছে নিশা ভয়ংকৰ ঘটনা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে আৰু যাৰ পাছতে এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু কলগাছিয়া খাৰবাল্লিৰ সংঘটিত হৈছে ভয়ংকৰ ঘটনা আৰু অগ্নিকাণ্ডৰ ভয়ংকৰ অগ্নিকাণ্ডত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ সহ ভস্মীভূত হয় দুটাকৈ বাসগৃহ এই অগ্নিকাণ্ডত এগৰাকী বৃদ্ধাই প্ৰাণ হেৰুৱাবলগীয়া হৈছে এই ভয়ংকৰ খবৰ বুলি ক'ব লাগিব 5 জনকৈ লোক আহত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ তিনিটাকৈ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে আমি জনাইছো এই মুহূৰ্তৰ এই ভয়ংকৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো মাজনিশা সংঘটিত হৈছে ভয়ংকৰ ঘটনা ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ ঘটনা সংঘটিত হৈছে আমি এম্বিয়েন্সৰ মাধ্যমত এই দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো মাজনিশা সংঘটিত হৈছে ভয়ংকৰ ঘটনা আৰু কলগাছিয়াৰ খাৰবাল্লি গাঁৱত সংঘটিত হৈছে ভয়ংকৰ ঘটনা গাঁৱকৈ জ্বলি উঠে তিনিওটাকৈ বাসগৃহ আমি এই দৃশ্যাংশ দেখুৱাইছো মাজনিশাৰ এই দৃশ্যাংশ ৰাজপথলৈ ওলাই আহিছে শ লোক ওলাই আহিছে ৰাজপথলৈ যিহেতু এক ভয়ংকৰ ঘটনা বুলি ক'ব লাগিব আৰু সেই অগ্নিকাণ্ডৰ পিছতে এতিয়া ৰাজপথলৈ ওলাই যোৱা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তৰ এই ভয়ংকৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো মাজনিশা ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু এই ভয়ংকৰ ঘটনাত এজন বৃদ্ধাই প্ৰাণ হেৰুৱাবলগীয়া হৈছে সমান্তৰালকৈ 5 জন লোকে আহত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে কলগাছিয়াৰ খাৰবাল্লিত সংঘটিত হৈছে ভয়ংকৰ ঘটনা আমি সেই দৃশ্যাংশ দেখুৱাইছো এম্বিয়েন্সৰ মাধ্যমত আপোনালোকক দৃশ্যাংশ দেখুৱাইছো কিমান ভয়ংকৰ এক পৰিৱেশৰ সৃষ্টি হৈছিলে নিশাৰ ভাগত সকলো ওলাই আহিছে মাজনিশা ৰাজপথলৈ সকলো ওলাই আহিছে শ লোক ওলাই অহা দেখিবলৈ পোৱা গৈছে আৰু মাজনিশা এই ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ ঘটনা সংঘটিত হৈছে যোন যেনেকৈ আছিলে তেনেকৈ খোৱা পাতিৰ পৰা উঠি আহিছে আৰু তিনিওটাকৈ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে আমি জনাইছো এই মুহূৰ্তৰে খবৰ আমি জনাবলৈ চেষ্টা কৰিছো টাইম ৰেড এক্সক্লুচিভ দৃশ্য আমি দেখুৱাই আছো যিহেতু ভয়ংকৰ ঘটনাই জোকাৰি গৈছে কলগাছিয়াৰ খাৰবাল্লি অঞ্চল প্ৰায় তিনিওটাকৈ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে আৰু সমান্তৰালকৈ যে অগ্নি নিৰ্বাপক বাহিনী সেই অগ্নি নিৰ্বাপক বাহিনী দেৰিকৈ উপস্থিত হোৱাত সমগ্ৰ অঞ্চলৰ ৰাইজ ক্ষোভত ফাটি পৰা দেখিবলৈ পোৱা গৈছে আৰু এক প্ৰকাৰ প্ৰতিগৰাকী লোকৰ মনত ক্ষোভৰ উদয় হোৱা দেখিবলৈ পোৱা গৈছে আমি এই দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো এক ভয়ংকৰ ঘটনা জোকাৰি গৈছে কলগাছিয়াৰ খাৰবাল্লি অঞ্চল যিহেতু এক ভয়ংকৰ প্ৰায় তিনিওটাকৈ বাসগৃহ ভস্মীভূত হৈছিলে মাজনিশা তিনিওটাকৈ বাসগৃহ ভস্মীভূত হৈছে আৰু সমান্তৰালকৈ জুই নুমুৱাবলৈ চেষ্টা কৰোঁতে গুৰুতৰভাৱে আহত হৈছে 5 জনকৈ লোক অৰ্থাৎ অগ্নি নিৰ্বাপক বাহিনী আহি পোৱাৰ আগতে ৰাইজে জুই নুমুৱাবলৈ চেষ্টা কৰিছিলে আৰু সেই চেষ্টা কৰাৰ ফলত 5 জনকৈ লোক আহত হৈছে আহত কেইজনৰ নাম কমল হাসান শফিউল ইছলাম মফিদুল ইছলাম সাইদুল ইছলাম জাহিদুল ইছলাম আৰু শহীদুল ইছলাম আৰু আহত আটাইকেইজনকে লগে লগে বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু ঘটনাস্থলীত আৰু এতিয়ালৈকে প্ৰাৰম্ভিক তথ্য যি লাভ কৰা গৈছে বৈদ্যুতিক বিজুতিৰ কাৰণে বা শৰ্ট সাৰ্কিটৰ কাৰণে এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে প্ৰাৰম্ভিক তথ্যত আৰু পৰৱৰ্তী সময়ত আৰু অধিক তথ্য পোহৰলৈ আহিব কিন্তু এইখিনিতে ক'ব লাগিব মাজনিশা
সমগ্ৰ কলগাছিয়াৰ সেই খাৰবাল্লি গাঁও সমগ্ৰ অঞ্চল জোকাৰি গৈছে ভয়ংকৰ ঘটনাই আৰু এগৰাকী বৃদ্ধাই প্ৰাণ হেৰুৱাবলগীয়া হৈছে ভয়ংকৰ ঘটনাত এই ভয়ংকৰ ঘটনা এগৰাকী বৃদ্ধাই প্ৰাণ হেৰুৱাবলগীয়া হৈছে 5জনকৈ লোক আহত হৈছে আৰু আহত কেইগৰাকী সমান্তৰাল গৈ যি বৰপেটা চিকিৎসা মহাবিদ্যালয় তালৈ লৈ যোৱা হৈছে আৰু ইতিমধ্যে আহত কেইগৰাকী তালৈ লৈ যোৱা হৈছে আৰু আমি দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো কিছু মন্তব্য আছে ঘটনাস্থলীৰ কিছু মন্তব্য আছে আমি শুনাই ল'ব বিচাৰিছো আজি সন্ধিয়া মাগৰিবৰ নমাজৰ সময়ত এই নুৰ ইছলামৰ ঘৰত খাৰবাল্লি নুৰ ইছলামৰ ঘৰত তেওঁ এটা চৰকাৰী গৃহ লাভ কৰিছিলে সেই গৃহটোত তেওঁ বসবাস কৰি আছিলে তেওঁ অতি দুখীয়া মানুহ কেইবাবাৰো গৰাখহনীয়াত উদ্বাস্ত হৈ আজি খাৰবাল্লি গাঁৱত ইয়াত আশ্ৰয় লৈ তেওঁ বসবাস কৰি আছে এই বুঢ়াজন নামাজ পঢ়িবলৈ গৈছিলে মহিলাজনী ঘৰৰ ভিতৰত নামাজ পঢ়ি আছিলে সেই সময়ত ইলেক্ট্ৰিক শ্বৰ্ট চাৰ্কিটৰ প্ৰতিফলত জুইৰ সূত্ৰপাত হয় আৰু এই নামাজ পঢ়ি থকা অৱস্থাতে এই ঘৰত জুয়ে আগৰি ধৰে আৰু মহিলাজনী তাতেই মৃত্যুবৰণ কৰে দুখ আৰু পৰিতাপৰ বিষয় মহিলাজনীৰ নাম হল সজিৰুন নেছা তেওঁৰ বয়স অনুমানক 65 বছৰ হ'ব আৰু বুঢ়াজন ঘৰত নথকাৰ প্ৰতিফলত তেওঁৰ ঘৰৰ যিখিনি আচবাব পত্ৰ ঘৰটো সম্পূৰ্ণৰূপে পুৰি ভস্মীভূত হয় বৰঞ্চ কি তেওঁৰ গৈনিকজনী পুৰি ভস্মীভূত হয় দুখ আৰু পৰিতাপৰ বিষয় ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছৰে পৰা খাৰবাল্লি গাঁওখন বিভিন্ন ধৰণৰ আচলতে লাঞ্ছিত বঞ্চিত হৈ আহিছে আজি খাৰবাল্লি গাঁওখনত 108 গাড়ী অহাৰ কোনো ব্যৱস্থা নাই ইয়াত ফায়াৰ ব্ৰিগেডৰ কোনো গাড়ী অহাৰ ব্যৱস্থা নাই আজি খাৰবাল্লি গাঁওখন আমি যে ভাৰতবৰ্ষৰ মানচিত্ৰত বা অসমৰ মানচিত্ৰত আছো সেই কথা ক'বলৈ আমাৰ নিজৰে ঘিণ লাগে বা লাজ লাগে কিয়নো এনেকুৱা বেকৱাৰ্ড আজিলৈকে এনেকুৱা দুৰ্গম অঞ্চল কতো নাই আজি ভাৰতবৰ্ষ যি যুগত মহিলাসকলে চন্দ্ৰলৈ গৈ আছে এই যুগত আমি ৰাস্তা ঘাটৰ পৰা বঞ্চিত হৈ আছো খাদ্য আৰু বাসস্থানৰ পৰা আমি বঞ্চিত হৈ আছো মই আজি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক বিশেষভাৱে অনুৰোধ জনাইছো এই দুখীয়া পৰিয়ালটোক কমে 20 পৰা 25 লাখ টকা ক্ষতিপূৰণ দিয়াৰ বাবে মই বিশেষভাৱে অনুৰোধ জনাইছো তাৰ উপৰি বিভিন্ন দল সংগঠন আছে অৰাজনৈতিক সংগঠন আছে তেওঁলোকক মই দৃষ্টিগোচৰ কৰিব বিচাৰিছো এই দুখীয়া পৰিয়ালটোক সহায় কৰিবলৈ সকলোৱে আগবাঢ়ি আহক আজি সন্ধিয়া অনুমান 6:30 মান বজাত মোৰ এটা ফোন আহিল বোলে খাৰবাল্লি চৰত নুৰুল ইছলামৰ ঘৰত জুই লাগিছে এই কথাষাৰ শুনি মই লগে লগে নদী পাৰ হৈ নুৰুল ইছলামৰ ঘৰত আহিলো সন্ধিয়া আইখিনি দেখা পালো দুটা ঘৰ সিহঁতৰ যা গৈছে আৰু নুৰুল ইছলামৰ যিজন তিৰি আছে এই তিৰিজন তাৰমানে অনুমান 65 বছৰ মান হ'ব তেওঁ ঘৰৰ ভিতৰত মৃত্যুবৰণ হৈছে তাৰপিছত মানে গম পাই ডেড বডিটো ওলাইছে মই এইবিলাক চাই চিতি পেলাই মই প্ৰশাসন বিভাগ মোৰ কলকাতা ৰাজহ চক্ৰ বিভাগ কথাটো অৱগত কৰোঁ ফিল্ড অফিচাৰক অৱগত কৰোঁ লাটমণ্ডলকো অৱগত কৰা হৈছে আমাৰ কলকাতা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিতেশ হালৈ ছাৰকো ফোন কৰা হৈছে কথাটো ডিটেইলছ ভাঙি পাতি দিয়ে